আপোনালোকে ৰাজনীতি কৰা ব্যক্তিসকলে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ ৰাজ্যৰ ওচৰত আহি ভোট ভিক্ষা কৰি আপোনালোকে যে প্ৰতিনিধি হয় আৰু প্ৰতিনিধি হোৱাৰ পিছত আপোনালোকে নিজৰ নিজৰ ৰাজনৈতিক দক্ষতা দেখুৱাই আপোনালোকে কৰবাত কিনা বেচা হৈ আপোনালোকে আমাৰ সমাজৰ ডেভেলপমেন্টৰ কামকাজবিলাক যে কিনা বেচা কৰে হেতুলৈ মই এটা কথা ক'ব খুজো যে আপোনালোকে বিশেষকৈ এই বছৰ আপোনালোকে প্ৰতিনিধি হোৱাৰ পিছত এটা বস্তু মনত ৰাখিব আপোনালোকে তো আমাৰ লগত ৰাজনীতি কৰিবই আমি প্ৰতিনিধি বনাই আপোনালোকক আসনত বহোৱাৰ পিছত আপোনালোকে তো ৰাজনীতি কৰিবই এইবাৰ মনত ৰাখিব এইবাৰ কিন্তু আমি ৰাজ্য আপোনালোকৰ লগত ৰাজনীতি কৰিম প্ৰতিটো ডেভেলপমেন্টৰ কামকাজ যদি ভালকে যদি নহয় আমি কিন্তু একদম দিল আৰু দিমাগ দি একদম সম্পূৰ্ণৰূপে আপোনালোকক চাই থাকিম আৰু কেনেকে আমাৰ সমাজখন ডেভেলপ কৰা যায় আপোনালোকে আমাৰ কামকাজবিলাক ডেভেলপমেন্টৰ কামকাজবিলাক যাতে আপোনালোকে বিক্ৰী কৰি খাব নোৱাৰে ৰাইজ যদি সজাগ হয় আমাৰ বস্তুবিলাক কিনা বেচা আমাৰ ডেভেলপমেন্টৰ কামবোৰ কিনা বেচা কৰিব নোৱাৰে বা তাতে খান্দি ফুপুলা কৰিব নোৱাৰে এই ভিডিঅটো গোটেই মানুহখিনিক শেয়াৰ কৰক আৰু আমি সকলোৱে লগ হৈ কেনেকে আমাৰ কামকাজ আমাৰ সমাজৰ কামকাজ আমাৰ পঞ্চায়তৰ ৰাজৰ কামকাজবিলাক কেনেকে ডেভেলপমেন্টৰ কামকাজ লৈ যোৱা যায় কনভাৰ্ট কৰি ডেভেলপমেন্ট কৰা যায় হেতুৰ ওপৰত আমি গোটেইখিনি ৰাইজ এবাৰ আমি তীক্ষ্ণ দৃষ্টি ৰাখিম আৰু সমাজখন কেনেকে ডেভেলপ হয় হেতু চাম আমি আপোনালোকৰ প্ৰতিনিধিৰ এই ৰাজনীতি প্ৰতি 5 বছৰৰ মূৰে মূৰে আপোনালোকে আহিব আৰু আপোনালোকে নিজৰ মুনাফাৰ কাৰণে যে আমাৰ বস্তুবোৰ বা কামকাজবোৰ যে কিনা বেচা এইবিলাক কিবা কিবি যে কৰি থাকিব উল্টা পুল্টা আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব যে আপোনালোকৰ গাঁৱত আপোনালোকে এইবাৰ কোন কেণ্ডিডেটক জিকাইছে আৰু কেণ্ডিডেটে আজিৰ ডেটত কৰবাত নহয় কৰবাত কিনা বেচা হোৱাৰ কাৰণে কিন্তু একদম ৰেডি হৈ আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোক কমেন্ট কৰি জনাব ধন্যবাদ।